নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 3.2ৰ আজি এইটো দ্বিতীয় পাৰ্ট ইয়াতে আজি আমি আলোচনা কৰাৰ আগতে এটা MCQ তোমালোকৰ বাবে চাবা MCQটো হ'ল এইটো ইয়াতে সুধিছে a1x plus b1y plus c1 equal to 0 আৰু a2x plus b2y plus c2 equal to 0 এই সমীকৰণটোৰ অদ্বিতীয় সমাধান থাকিলে চৰ্তটো কি হ'ব ইয়াৰে কোনটো এনসাৰ হয় সেই এনসাৰটো তোমালোকে কমেন্টত দি থোৱা আৰু ভিডিওটোৰ শেষত আমি ইয়াক ভালদৰে আলোচনা কৰিম এতিয়া ভিডিওটো আৰম্ভ কৰোঁ আমাৰ ইয়াৰে প্ৰথম পাৰ্টত নাম্বাৰ 3 লৈ কৰা হৈছিল আজি নাম্বাৰ 4 টো আৰম্ভ হ'ব অনুশীলনী 3.2 অনুশীলনীৰ আজি নাম্বাৰ 4 ৰ পৰা আৰম্ভ কৰিম এতিয়া 4 নম্বৰত ইয়াতে সুধিছে তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত বা অসংগত যদি সংগত লেখৰ সহায়ত সমাধান উলিয়া চাবা সংগত উলিয়াবৰ কাৰণে আমাৰ কি কৰিব লাগে a1 by a2 এইকেইটা চাব লাগে প্ৰথম এইটোত এক নম্বৰৰ আমাৰ a1 by a2 ইকুৱেল টু আমাৰ পাম কি ইয়াতে x ৰ আগত একো নাই মানে 1 আছে আৰু ইয়াতে x ৰ আগত 2 আছে 1 by 2 ইয়াক কাটাকাটি নাযায় এইখিনি থাকিব তেনেকৈ আমাৰ কি হ'ব b1 by b2 ইকুৱেল টু আমাৰ ইয়াতে আছে 1 আকৌ ইয়াতে আছে 2 1 by 2 এতিয়া যদি আমাৰ প্ৰথম দুটা সমান হয় তেতিয়াহ'লে থাৰ্ডটো চাব লাগে থাৰ্ডটো চালে আমাৰ c1 by c2 হ'ল c1 by c2 হ'লে ইয়াতে -5 আৰু ইয়াতে -10 বা যদি মাইনাস কেইটা নিদিলে 5 by 10 দিব পাৰি 5 by 10 এইটো কাটাকাটি কৰিলে আমাৰ কি হ'ব 1 by 2 হ'ল তিনিটা সমান হ'ল এতিয়া আমি কি লিখিব পাৰো আমাৰ যেহেতু a1 by a2 equal to b1 by b2 equal to c1 by c2 এতেকে সমীকৰণজোৰ সংগত হ'ব আৰু ইয়াৰে কি থাকিব অসীম সংখ্যক সমাধান থাকিব নহয় জানো অসীম সংখ্যক সমাধান থাকিলে ইয়াৰ আমাৰ কি হ'ব দুটা ৰেখাই আমাৰ কি একেলগে লাগি থাকিব এডালৰ ওপৰত এডাল লাগি থাকিব গতিকে এইটোৰ যেটো আমাৰ ৰেখা হ'ব তাৰ আমাৰ এইডালৰ সৰলৰেখাটো হয় একে হ'ব অৰ্থাৎ আমি এডাল ৰেখা আঁকিলে হ'ল সমাধান ইয়াৰ অসীম সংখ্যক সমাধান থাকিব এডাল ৰেখা আঁকিবলৈ হ'লে আমাৰ কি হ'ব এইটোৰে যদি আমাৰ কি কৰো এইটো আমাৰ কি আছিল x + y = 5 আছিল এইটোৰ পৰা যদি আমাৰ x টো এইফালে ৰাখো ৰাখিলে আমাৰ 5 - y হ'ব ইয়াতে আমাৰ মানকেইটা যদি উলাং x আৰু y এই দুটা ঘাই এনেকৈ বনাবা চাবা মোৰ ঘাইবিলাক ভাল নহয় নেক্সট টাইম ঘাই নবনাও তোমালোকে বনাই ল'বা স্কেলৰ সহায়ত এতিয়া চাবা ইয়াতে আমাৰ কি হ'ব y ৰ মান যদি আমি 1 দিও তেতিয়াহ'লে আমাৰ কি হ'ব এইটো 4 হ'ব 1 2 3 আমাৰ এনেদৰে যিকোনো দিব পাৰি অলপ বেছি দিছো আমাৰ 3 দিছো ইয়াতে 3 দিলে আমাৰ কি হ'ব এইটো 2 হ'ব 5 ৰ পৰা 3 গলে 2 তেনেদৰে আমাৰ এইটো 3 দিলে আমাৰ কি হ'ব ইয়াতে 2 ওলাব এনেকুৱা আৰু বেলেগো দিব পাৰি তোমালোকে 1 2 3 3 দুইবাৰ দিলো চাগে আচ্ছা 2 দিলো আমাৰ 3 দুইবাৰ দিয়া গ'ল কথা নাই এনেদৰে 2 দিলে আমাৰ কি ওলাব এইটো 3 ওলাব এইটো আমাৰ ইয়াতে 4 দিলে ইয়াতে 1 হ'ব এনেদৰে আমাৰ অসংখ্য উলিয়াব পাৰি ইয়াতে আমাৰ অসংখ্য আছে এতিয়া ইয়াক যদি আমি লেখৰ সহায়ত আমি অঙ্কন কৰো অঙ্কন কৰিলে আমাৰ কেনেকুৱা হ'ব চাবা এইটো মই আগতে অঙ্কন কৰি থকা আছে তাৰ বাবে এনেকুৱাকৈ দেখাই দিলো তোমালোকক এইটো আমাৰ কি হ'ব প্ৰথম বিন্দুটো আছিল 4 1 গতিকে ইয়াৰ পৰা এনে 4 আহি ওপৰত গৈছে 1 এইটো 4 1 বিন্দু তাৰ পাছত তো আকৌ কি আছিল তাৰ পাছত তো 3 2 আছিল এইটো আমাৰ 3 আহি এইফালে 2 হ'ল নেক্সট তো আমাৰ 2 দিলে 3 হয় গতিকে এইটো আমাৰ 2 দিলে 3 হ'ল এনেকুৱাকৈ আমাৰ অসীম সংখ্যক সমাধান ইয়াতে থাকিব নেক্সট আমি 2 নম্বৰটো কৰিম চাবা 2 নম্বৰটো আমাৰ a1 by a2 উলিয়াব লাগিল উলিয়ালে কি হ'ব ইয়াতে আমাৰ ইয়াতে 1 ইয়াতে 3 1 by 3 কটাকটি নাযায় গতিকে আমাৰ b1 by b2 ইকুৱেল টু ইয়াতে -1 ইয়াতে -3 -1 -3 ইকুৱেল টু 1 by 3 থাকিলে তাৰপিছত c1 by c2 8 by 16
তাতে যায় 1/2 হ'ল ইয়াতে কি হ'ল কণ্ডিশ্যনটো চাবা a1/a2 ইকুৱেল টু b1/b2 ইজ নট ইকুৱেল টু c1/c2 হ'ল যদি এনেকুৱা হয় এইটো অসংগত হয় হ'লনে যেহেতু অসংগত ইয়াৰ সমাধান নাই ইয়াতে কৈছে কি যদি সংগত তেতিয়াহ'লে লেখৰ সহায়ত সমাধান উলিয়াব দিছে গতিকে আমি ইয়াতে লেখ অঁকাৰ কোনো প্ৰয়োজন নাই এতিয়া তাৰে আমাৰ 3 নম্বৰটো চাবা 3 নম্বৰটো ইয়াতে সুধিছে ইয়াতো আমাৰ কি দিছো a1/a2 উলিয়াইছো ইকুৱেল টু আমাৰ কি হ'ব ইয়াতে আছে 2 ইয়াতে আছে 4 2/4 ইকুৱেল টু 1/2 b1/b2 ইকুৱেল টু ইয়াতে আছে 1 ইয়াতে আছে -2 1 আৰু -2 এইটো কথা কাটি গ'লেও -2 থাকিব গতিকে এইটো সমান নহয় যেহেতু a1/a2 ইজ নট ইকুৱেল টু b1/b2 এটাকে সমীকৰণজোৰ সংগত হ'লে ইয়াৰ সমাধান থাকিব আৰু প্ৰথমটোতে আমাৰ ইজ নট ইকুৱেল পাৱাৰ কাৰণে এইটো কি হ'ব অসীম সংখ্যক অদ্বিতীয় সমাধান থাকিব এতিয়া আমাৰ এইটোৰ লেখ আঁকিলে কেনেকুৱা হ'ব চাবা 2x plus y minus 6 equal to 0 এইটো আমাৰ y টো এইফালে ৰাখিলে আমাৰ কি হ'ব 6 টো এইফালে গ'লে প্লাস হ'ল আকৌ আমাৰ মাইনাস 2x হ'ব এইটো ইয়াতে আমাৰ কি হ'ল এনেকুৱাকে দুটা ভাগ কৰছো x আৰু y মান যদি আমি বহাও কি হ'ব চাবা ইয়াতে ইয়াতে 2 দিলে x ৰ মান যদি 2 দিও 2 দিলে আমাৰ কি হ'ব এইটো 2 গুণ 4 2 হ'ব 2 হ'ব ইয়াতে আমাৰ কি দিব পাৰো এনেকে বেলেগ বেলেগ সংখ্যা দিব পাৰো যদি আমাৰ x ৰ মান 1 দিও 1 দিলে কি হ'ব 2 গুণ 2 এইটো 4 1 দিলে এইটো 4 হ'ব তেনেদৰে -1 দি চাব পাৰো বা 0 দিব পাৰা -1 দিলে আমাৰ কি হ'ব চোৱা -1 দিলে 2 1 গুণ 2 হ'ব এইটো প্লাস হ'ব 6 7 8 হ'ব এনেকুৱা তাৰ পিছত তেনেদৰে আমাৰ এইটোটো আমি উলিয়াব পাৰো এইটোটো আমাৰ উলিয়ালে কি হ'ব এটা আছিল 4x - 2y - 4 ইয়াৰে আমাৰ প্ৰথম 2 ৰে আমাৰ গটেকিটা হৰণ কৰিব পাৰে কৰিলে আমাৰ কি হ'ব 2x - y -2 ইকুৱেল টু 0 ইয়াতে আমাৰ কি হ'ল y টো সেইফালে নিয়া বুলি ভাবা হৈছে গতিকে y ইকুৱেল টু কি থাকিলে 2x - 2 থাকিলে ইয়াৰে আকৌ 2 কমন ল'ব পাৰি ইয়াতো তেনেদৰে আমাৰ x y দুটা যদি আমি ভাগ উলাম x y মানবিলাক কেনেকুৱা পাম চাবা এতিয়া এইটো আমাৰ লেখটো চাবা এতিয়া আমাৰ প্ৰথম যেটো আছিল আমাৰ 2x + y - 6 = 0 এইটোৰ আমাৰ কি হ'ল এইটো সমান এইটো ৰেখা ইয়াৰ বিন্দু কিটা বহাইছো আমাৰ 2 2 1 4 তাৰ পিছত এতে -1 8 এইটো -1 যাওঁতে এইফালে গৈছে 8 ওপৰত এনেদৰে গৈছে নেক্সট আমাৰ তেনেদৰে আমাৰ এইটো 4x - 2y - 4 = 0 এইটো আমাৰ এই সমীকৰণটোৰ লেফটো এইটো ইয়াৰে বিন্দু কেইটা আমাৰ কি আছিলে এইকিটা আছিলে 2 2 আছিলে 1 0 আছিলে আকৌ 0 -2 আছিলে এই বিন্দু কেইটা বহাই দিওঁতে এনেকুৱা এইটো আমাৰ কি হৈছে যত কটাকটি কৰিছে গতিকে এইটো ইয়াতৰ সলিউশন হ'ব বা সমাধান হ'ব গতিকে সমাধান এইটো হ'ব 2 2 হ'ল তো নেক্সটটো আমি কৰিম এইটো চাবা ইয়াতে আমাৰ 4 নম্বৰটো ইয়াতো আমাৰ a1/a2 উলিয়াম ইকুৱেল টু কি হ'ব ইয়াতে 2 আছে ইয়াতে 4 আছে 2/4 ইকুৱেল টু 1/2 আমাৰ b1/b2 ইয়াতে -2 -4 -2 -4 ইকুৱেল টু 1/2 এই দুটা সমান হ'ল গতিকে আমাৰ 3 নম্বৰ কিটা উলিয়াব লাগিল c1/c2 ইকুৱেল টু ইয়াতে -2 -5 -2 -5 ইকুৱেল টু
2/5 যেহেতু এইটো সমান নহয় গতিকে আমাৰ কি হ'ব অসংগত হ'ব যেহেতু a1/a2 equal to b1/b2 is not equal to c1/c2 এটাকে সমীকৰণজোৰ অসংগত হলে আমাৰ কোনো লেখকৰ প্ৰয়োজন নাই আমাৰ সমাধান নাপাওঁ এতিয়া 5 নম্বৰটো চাবা ইয়াতে সুধিছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিশ আৰু প্ৰস্থ নিৰ্ণয় কৰা আমি কি কৰো ধৰি লওঁ আমি ধৰা হল বাগিচাখনৰ প্ৰস্থ x আৰু দিশ y এইটো ওলট পালট পঢ়লেও কথা নাই তোমালোকৰ x y লগত আমি দিশটো x ধৰিব পাৰি আমি এইটো ধৰিলো এইটোৱে হ'ব এটাকে আমাৰ প্ৰথম কন্ডিশনটো কি কৈছে প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি তাৰ মানে কি হ'ব দিশটো প্ৰস্থৰ লগত 4 যোগ কৰিলে পাম আমি আকৌ এটা কি কৈছে ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ পৰিসীমা হল আমাৰ 2 পূৰণ দিশ যোগ প্ৰস্থ 2 পূৰণ দিশ মানে এটা y plus x বা x plus y দিশ যোগ প্ৰস্থ তাৰে আধা সমান 36 বুলি কৈছে গতিকে ইয়াৰে আমাৰ 2 কাটা গলে আমাৰ কি হল ইয়াতে x plus y equal to 36 হল এইকেইটা যেতিয়া সমাধান কৰিব লাগে তোমালোকে প্ৰতিস্থাপন বা অপনয়ন বা বজ্ৰপুৰণ সেইবিলাক নিয়মতো কৰিব পাৰিবা পাছত তেনেদৰে কৰিবা এতিয়া আমি কি কৰিম লেখৰ সহায়ত আমি সমাধান উলিয়াম চাবা এইটো আমাৰ কি হ'ব এটা আমাৰ হেইপাৰে যদি নিও x ইকুৱেল টু আমাৰ কি হ'ব 36 এইটো ইকুৱেল 36 মাইনাস y হ'ব এতিয়া দুয়োটাৰে আমাৰ কি কৰিম মান কেইটামান উলিয়াই থওঁ এইটো x y ইয়াতে x ৰ মান যেতি বহাব পাৰি ধৰা হল আমি 0 বহালো 0 বহালে ইয়াতে কি হ'ব 4 হ'ব তাৰ পিছত নেক্সট আমাৰ x ৰ মান আমাৰ কি বহাও এইটো x plus 4 আছে ইয়াতে যদি 8 দিও অলপ বেছিকৈ দিছো তেতিয়ালে 12 হ'ব আৰু যদি অলপ বেছিকৈ আমি 12 মান দি দিও তেতিয়ালে আমাৰ কি হ'ব এইটো 16 হ'ব আকৌ যদি বেছিকৈ এনেকৈ দি থাকব পাৰো মান আমাৰ ওলাই থাকিব 12 নিদি 13 দিম আমি তেতিয়া এইটো 17 হ'ব এনেকুৱাকে তেনেদৰে আমাৰ এইটোৰ x y ইয়াতে চাবা আমাৰ x ৰ মান যদি ইয়াতে y ৰ মান বহাব লাগিব y ৰ মান যদি আমি কি বহাও 36 বহালে এইটো 0 হৈ যাব তেনেদৰে আমাৰ এইটো যদি 0 বহাও তেতিয়ালে এইটো 36 হ'ব অলপ ডাঙৰ যদি দিও আমি 20 মান দি দিও তেতিয়ালে কিমান হ'ব 20 গলে ইয়াত 36 16 থাকিব তেনেদৰে আৰু বেলেগ বান্ধনেকে বহাই থাকিব পাৰি এতিয়া এই বিন্দুকেইটা আমি বহাম এইকেইটা চাই লবা এইকেইটা যদি আমি বহাও তেতিয়ালে কেনেকুৱা হয় এইটো ইয়াতে আমাৰ এইটো আছিল x প্ৰথমটো আছিল এইটো y minus x equal to 4 নাইবা আমাৰ এইটো কি আছিল y equal to 4 minus x আছিলে গতিকে এইটোৰ আমাৰ বিন্দু কেইটা এইকেইটা আছিলে আমাৰ এটা আছিলে 0 4 এটা আছিলে 8 12 এটা আছিল 12 16 গতিকে এই বিন্দু কেইটা বহালো আকৌ ইয়াৰে এই বিন্দু কেইটা বহালো বহাতে আমাৰ বিন্দু কাটা কাটি কৰিলে আমাৰ এই 16 20 এই বিন্দুটোত আমাৰ কটাকটি কৰিলে গতিকে এইটোই হল আমাৰ সমাধান তলত লিখি দিলে হল এটাকে নিৰ্ণয় দিক আমাৰ y টো দিক ধৰিছিল নহয় 20 নিৰ্ণয় দিক 20 মিটাৰ আৰু প্ৰস্থ 16 মিটাৰ এইখিনি এনেকুৱা এতিয়া আমি 6 নম্বৰ কৰিম চাবা এইটো ইয়াতে সুধিছে 2x plus 3y minus 8 equal to 0 ৰৈখিক সমীকৰণটো দিয়া আছে দুটা চলকৰ অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণৰ যৌথৰ জ্যামিতি প্ৰদৰ্শনটো হ'ব কটাকটি কৰা ৰেখা মিলি যোৱা ৰেখা বা সমান্তৰাল ৰেখা এতিয়া ইয়াৰ এটা উদাহৰণ দিব লাগে একোটা কটাকটি কৰা ৰেখা কটাকটি ৰেখা হ'বলৈ হলে আমাৰ কি হ'ব লাগিব আমাৰ কটাকটি কৰা ৰেখা পাম যেতিয়া আমাৰ
লিখি দিলে হ'ব কটাকটি কৰা ৰেখা পাম যেতিয়া আমাৰ কি হয় a1 বাই a2 ইজ নট ইকুৱেল টু b1 বাই b2 হয় এটাকে নিৰ্ণয় এই ৰৈখিক সমীকৰণটো হ'ব ইয়াতে আমাৰ এইটোৰ লগত তোমালোকে মিলাই দিবা ইয়াতে এইটো যদি আমাৰ 2x দিয়া অসুবিধা নাই দিলে আমাৰ কি হ'ব এইটো কাটাকাটি কৰি আমাৰ a1 বাই a2 2 বাই 2 1 হ'ব এতিয়া 3 বাই এইটো মিললে নহ'লে হ'ল 3 বাই 3 নিদিবা তোমালোকে বেলেগ দিবা -3x দিব পাৰা নাইবা +2 দিব পাৰা এনেকুৱা 3y - এইটো মিলিলে কথা নাই বা বেলেগো দিব পাৰা ইকুৱেল টু 0 এইখিনি ইয়াতে মাত্ৰ কি দিলে এইটো যদি আমাৰ এইটো দিওঁ তেতিয়াহ'লে এইটো অলপ চেঞ্জ কৰি দিব লাগিব সেইখিনি নেক্সট আমাৰ কি আছে সমান্তৰাল ৰেখাটো সেই একে কণ্ডিশ্যন সমান্তৰাল ৰেখা পোৱা যাব যেতিয়া আমাৰ কি হ'ব a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইজ নট ইকুৱেল টু c1 বাই c2 ইয়াতে চাবা এটাকে নিৰ্ণয় সমীকৰণটো হ'ব ইয়াৰ লগত চেম মিলাই যদি দিয়া দিব পৰা 2x + 3y এইটো -8 আছে আমি +8 দিব পাৰোঁ নাইবা আমাৰ -2 দিব পাৰা -5 দিব পাৰা নাইবা কিবা এটা বেলেগ সংখ্যা ডাঙৰ সংখ্যাও দিব পাৰা ইকুৱেল টু 0 এইখিনি এইটো আমাৰ এনেকুৱা কণ্ডিশ্যন হ'লে আমাৰ কি এইটোৰ লগত মিল নহ'ব এইটোৰ শেষতটো অমিল হ'ব নেক্সট আমাৰ কণ্ডিশ্যনটো কি আছে গোটেইকেইটা একে হ'ব লাগে মিলি যোৱা হ'লে আমাৰ কি হ'ব মিলি যোৱা আমি সমাধান পাম যেতিয়া আমাৰ a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2 হয় এটাকে আমাৰ কি হ'ব নিৰ্ণয় সমীকৰণটো হ'ব ইয়াৰ লগত মিল থকা তুমি ডাইৰেক্ট যদি সেইটো লিখা কথা নাই বা ইয়াক আমাৰ সহগবিলাকৰ 2 গুণ কৰি দিয়া নাইবা ইয়াক আধা কৰিলে নিমিলিব আধা কৰিলেও মিলিব এইটো কিন্তু ভগ্নাংশত হ'ব গতিকে 2 গুণ কৰিছা এইটো আমাৰ কি হ'ব 4x + 6y - 16 ইকুৱেল টু 0 এনেকুৱা তো এইখিনি আছিল এতিয়া 7 নম্বৰটো চাবা 7 নম্বৰটো সুধিছে x - y + 1 ইকুৱেল টু 0 আৰু 3x + 2y - 12 ইমান সমীকৰণ দুটাৰ লেখ অংকন কৰিব দিছে এই লেখ দুটা x অক্ষৰ লগত কৰা ত্ৰিভুজৰ শীৰ্ষবিন্দুকেইটা স্থানাংক উলিওৱা চাওঁ প্ৰথম আমি লেখ অংকন কৰাৰ কাৰণে এইকেইটাৰ আমাৰ মান উলিয়াই ল'ব লাগিব প্ৰথমটো আছিল x - y + 1 ইকুৱেল টু 0 ইয়াৰে আমাৰ কি হ'ল xটো যদি ইফালে থাকোঁ সেইফালে গ'লে y - 1 হ'ল ইয়াৰে যেতিয়া আমাৰ উলিয়াম মান x y এইটো কি হ'ব চাবা যদি আমাৰ এইটো 0 বহাও xৰ মান এইটো y ৰ মান বহাব লাগিব y ৰ মান 1 বহালে আমাৰ এইটো 0 হ'ব y ৰ মান 2 বহালে 2 - 1 1 হ'ল এইটো 3 বহালে 2 হ'ব এনেকুৱা নেক্সট সমীকৰণটো আছিল আমাৰ কি 3x + 2y - 12 ইয়াৰে আমাৰ 3xটো যদি প্ৰথম থাকে তেতিয়াহ'লে আমাৰ কি হ'ব ইকুৱেল টু 0 আছিলে ইফালে যাওক 12টো আমাৰ যোগ হ'ব এইটো বিয়োগ হ'ব -2x আৰু আমাৰ কি হ'ল 3টো নিলে আমাৰ x ইকুৱেল টু 12 বিয়োগ 2x বাই 3 হ'ব ইয়াক যদি আমাৰ এনেকুৱা x y উলিয়াই লওঁ ইয়াতে আমাৰ এনেকুৱাকৈ আঁচবিলাক টানি ল'ব পাৰিবা এইফালে টানি দিব পাৰা এতিয়া আমাৰ ইয়াতে কি হ'ব মানকেইটা xৰ মান বহাব পাৰিম xৰ মান আমাৰ gt বহাব পাৰিম ধৰা হ'ল আমাৰ কি বহালোঁ 0 বহালোঁ 2 বহালোঁ 4 বহালোঁ এনেকুৱাকৈ আমি বহাব পাৰোঁ 0 বহালে কি হ'ব চোৱা 0 বহালে এইখিনি 0 হৈ গ'ল 0 বহালে আমাৰ কি হ'ব 12ক 3 দি 4 বাজাব 2 বহালে 2 দুগুণ 4 গ'ল 4 গ'লে 8 2 দুগুণ 4 4 গ'লে 12 4 গ'লে 8 8ক আমাৰ 3 দি নাযায় দেখোন
ঠিক আছে এতিয়া আমাৰ এইটো কৰিম এইটো আছে আমাৰ কি 3x + 2y - 12 = 0 ইয়াৰে আমাৰ যদি এইখিনি ইফালে নিও এইফালে কি হ'ব 3x = আমি দাম কৰিছো 2y টো ৰাখিছো 2y = 12 টো প্লাস হ'ব -3x আকৌ ইয়াৰে y = আমাৰ কি হ'ল 12 - 3x/2 হ'ল এইটো কথা নহয় যে আমাৰ y টো ৰাখিব লাগিব ইফালে x টো ৰাখিব পাৰি আমাৰ ইয়াতে x y ইয়াতে আমাৰ প্ৰথম আমাৰ x ৰ মান বহাব পাৰো x ৰ মান আমি gt বহাব পাৰিম আৰু y ৰ মান সেইমতে পাই যাম ধৰা হ'ল আমি x ৰ মান কি বহালো এবাৰ 0 বহালো 2 বহালো ইয়াতে আমি যুগ্ম বহাম তেতিয়ালে কটাকটি কৰিব অযুগ্ম হলে কটাকটি নকৰিব 1 বহালে আমাৰ কি হ'ব 12 ৰ পৰা 3 গলে আমাৰ কি হয় 9 হয় কাটাকটি নাযায় ভগ্নাংশ যায় সেইকাৰণে আমাৰ যুগ্ম বহালো যুগ্ম বহালে আমাৰ কি হ'ব গোটেইটা কটাকটি যাব এইটো আমাৰ 0 বহালে 12 ক 2 ৰে 6 বাৰ হ'ল 2 বহালে 3 গুণ 6 6 থাকিল ইয়াক 3 বাৰ গ'ল আৰু 4 বহালে 7 3 গুণ 12 এইটো 0 হৈ গ'ল এইখিনি এতিয়া আমাৰ এই মানকিটা বহাম ইয়াৰো এইকিটা মান 0 1 1 2 2 3 ইয়াতে আমাৰ 0 6 2 3 4 0 ইয়াতে মন কৰিবা ইয়াতে আমাৰ 2 3 আৰু ইয়াৰে 2 3 মিলি গৈছে গতিকে ইয়াৰ সমাধান আমাৰ এইটোৱে হ'ব এতিয়া চাবা আমি অঙ্কন কৰিম এইটো ইয়াতে অঙ্কন কৰা হৈছে ইয়াতে চাবা এই প্ৰথম এইটো আছিল আমাৰ x - y + 1 = 0 এইটো ৰেখাটো ঠিক আছে ইয়াৰে আমাৰ কি বিন্দু কেইটা এইটো 2 3 আছে এই 1 2 আছে আৰু এইটো -1 0 আছে এনেকুৱা ঠিক তেনেদৰে আমাৰ এইটোৰো আমাৰ এইডাল ৰেখাডাল আৰু ইয়াৰে ত্ৰিভুজটোৰ যেটো আমাৰ x অক্ষৰ লগত ত্ৰিভুজ কৰিব সেই ত্ৰিভুজটো আমাৰ এনেদৰে আচাৰিত কালাৰ কৰিব দিছে গতিকে এইখিনি আমাৰ চিনাক্ত কৰিব দিছে এইখিনি আমাৰ সেই ত্ৰিভুজটো আৰু শীৰ্ষবিন্দু কেইটা কি হ'ব ইয়াৰ সমাধান যেটো হ'ব 2 3 এই বিন্দুটো আকৌ ইয়াৰে শীৰ্ষবিন্দু আমাৰ কি আছিল 4 0 আকৌ এইফালে আমাৰ শীৰ্ষবিন্দু কি হ'ব -1 0 এই তিনিটা আমাৰ শীৰ্ষবিন্দু কেইটা লিখি দিলে হ'ল তো আজিৰ ভিডিওটো এইখিনি আছিল শেষত আমাৰ যেটো MCQ আছিল MCQটো চাবা এইটো ইয়াতে সুধিছে আমাৰ বেসিক আমাৰ যেটো কথা আছিল সেইটোৱে আমাৰ কি আছিল সমাধানটো অদ্বিতীয় সমাধান হ'ব লাগিলে কি আছিল a1/a2 is not equal to b1/b2 বহুতৰে কনফিউজন আহি যায় কেতিয়াবা এনেকুৱা আৰহিতে পাইছো আমাৰ এনেকুৱাটো কোনো পোৱা নাই কিন্তু এইটো আমাৰ কি হ'ল যদি ক্ৰস প্ৰডাক্ট কৰো এইটো ইয়াৰ লগত পূৰণ হ'ব আৰু a2 টো ইয়াৰ লগত পূৰণ হ'ব হলে কি হ'ব a1 b2 is not equal to b1 a2 গতে কোনটো পালো আমি b1 a2 is not equal to a1 b2 হেতু আকৌ উলট-পালট কৰি দিলে এইফালেটো এইফালেটো এইটো গতিকে এইটো হ'ল c1 ত c2 লগত কথাই নাই আমাৰ গতিকে আমাৰ এনসারটো হ'ব b কনফিউজন নহবা আৰু ভালদৰে চিন্তা কৰি চালে হ'ল তো ভিডিওটো এইখিনিতে আছিল আমি নেক্সট ভিডিওত আকৌ লগ পাম আজিলৈ ইয়াতে থ্যাংক ইউ